যোৰহাটত ৰাজ্যিক ভিত্তিত সাংবাদিক কৰ্মশালা। সদৌ অসম সাংবাদিক সন্থাৰ যোৰহাট জিলা সমিতি আৰু সাংবাদিক কল্যাণ নিধিৰ উদ্যোগত যোৰহাটত আজিৰে পৰা দুদিনীয়াকৈ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি শীৰ্ষক এক ৰাজ্যিক সাংবাদিক কৰ্মশালা অনুষ্ঠিত হৈছে। এগছি বন্তি প্ৰজ্বলনেৰে কৰ্মশালাখনিৰ শুভ উদ্বোধন কৰে পদ্মশ্ৰী যাদৱ পায়েঙে। উদ্বোধনী অনুষ্ঠানত স্মৰণিকা উন্মোচন কৰে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে। অনুষ্ঠানত যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানী, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ অদিতি বেজবৰুৱা, যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন মহন্তকে প্ৰমুখ কৰি অনেক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 40 গৰাকী সাংবাদিকে ভাগ লোৱা এই কৰ্মশালাত যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ প্ৰশান্ত হাজৰিকা, অসম কৃষি বিশ্ববিদ্যালয়ৰ বতৰ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ ৰাজীৱ লোচন ডেকা, জ্যেষ্ঠ সাংবাদিক বিশিষ্ট পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামী আৰু বিশিষ্ট পৰিৱেশ কৰ্মী কেশৱ কৃষ্ণ ছত্ৰধৰা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। সাংবাদিক সন্থা যোৰহাট জিলা সমিতি আৰু সাংবাদিক কল্যাণ নিধিৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে জলবায়ু পৰিৱৰ্তন বা গোলকীয় উষ্ণতা আৰু আমাৰ কৰণীয় বা ইয়াৰ পৰা হ'বলগীয়া যি ভয়াৱহতা পৃথিৱীৰ বাবে নামি আহিব, এই সন্দৰ্ভত আমাৰ অতি সচেতনতাৰ প্ৰয়োজন। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি সাংবাদিকসকলেই হওঁ বা অন্যান্য নাগৰিক সমাজেই হওঁ, এই ক্ষেত্ৰত কিন্তু আমি অৱহেলা কৰি থাকোঁ। এয়া এটা সমগ্ৰ বিশ্বজুৰি এটা ডাঙৰ সমস্যা। এই সমস্যাৰ প্ৰতি আমি খুদকণো যদি সহায় কৰিব পাৰোঁ, আমি উত্তৰ প্ৰজন্মক এখন সুস্থ সবল পৃথিৱী যদি আমি আগবঢ়াব পাৰোঁ, আমাৰ জীৱন ধন্য হ'ব। এই উদ্দেশ্য আগত ৰাখি আমি যথেষ্ট চিন্তা চৰ্চা কৰি আৰু বিভিন্ন বিজ্ঞজনৰ পৰামৰ্শ লৈ আমি পোনপ্ৰথমবাৰৰ বাবে এই আয়োজন কৰিছোঁ। আজি তেনেই অনুষ্টুপীয়াভাৱে আমি আৰম্ভ কৰিছোঁ। আমি দুদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ। কাইলৈ নিমাতী ঘাটত আমি গোলকীয় উষ্ণতাৰ কি প্ৰভাৱ এই আমি স্বচক্ষে প্ৰত্যক্ষ কৰিম আৰু তাৰ পৰা আমি প্ৰত্যেকেই আশা কৰিম তাৰ পৰা এটা ৰিপৰ্ট কৰিব আৰু নদীৰ কি ধৰণৰ পৰিৱৰ্তন আহিছে, জলবায়ু কি পৰিৱৰ্তন আহিছে, নদী খহনীয়া কিদৰে হৈছে, ইয়াৰো একোটা বিশ্লেষণ হ'ব। তাৰ কাৰণে আমি এজন নদী বিশেষজ্ঞ কেশৱ কৃষ্ণ ছত্ৰধৰা, তেখেত ধেমাজিৰ পৰা আহি আছে। তেখেতে তাত আমাক থলীতে তেখেতে বৰ্ণনা কৰিব। আৰু আজি যিকেইজন আহিছে, এজন হৈছে যোৰহাটৰ বৰ্ষাৰণ্যৰ বিশিষ্ট বিজ্ঞানী ডক্টৰ প্ৰশান্ত হাজৰিকা, তেখেতে মূল বক্তৃতা দিয়া মূল বিষয়ৰ ওপৰত বক্তৃতা দিয়াৰ উপৰিও আমাৰ সাংবাদিকসকলৰ কি কৰণীয় আছে, এজন সাংবাদিকে জলবায়ু পৰিৱৰ্তন বা গোলকীয় উষ্ণতাৰ যি জ্ঞান, সেই জ্ঞান অৰ্জন কৰাটো কি প্ৰয়োজন বা তেওঁ সেই দিশত আলোচনা কৰিব। ইয়াৰ পিছতে আমাৰ আৰু এজন জলবায়ু বিশেষজ্ঞ তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ এগ্ৰ' মেটেৰিয়লজি বিভাগৰ মুৰব্বী ডক্টৰ ৰাজীৱ লোচন ডেকা ডাঙৰীয়া আহিব। তেখেতেও আমাক এই বিষয়ে জ্ঞান দিব। তেখেতৰ লগত আমাৰ এটা মত বিনিময় অনুষ্ঠান হ'ব। আমি আমাৰ প্ৰশ্নবোৰ আমি সুধিম, তেখেতে আমাক সুধিব। এটা বন্ধুত্বসুলভ পৰিৱেশ, সেইটো ক্লাছৰুমৰ দৰে নহয়। আৰু আন এজন গধূলিলৈ আহিব, তেখেত হৈছে বিশিষ্ট প্ৰকৃতিবিদ অপূৰ্ব বল্লভ গোস্বামী ডাঙৰীয়া, তেখেত গোলাঘাটৰ পৰা আহিব। তেখেতে আমাক গধূলি সময়খিনি তেখেতে আমাক দিব আৰু আমি তেখেতৰ লগত কথা বতৰা পাতিম। তেখেত বিভিন্ন ঠাইত স্বচক্ষে তেওঁ বাতৰি সংগ্ৰহ কৰিবলৈ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰা অভিজ্ঞতাৰে পুষ্ট তেখেতে আমাক সেইখন তেওঁৰ লগত আমাৰ এটা জ্ঞানৰ শ্বেয়াৰ কৰিব, জ্ঞানৰ বিনিময় হ'ব। আমি ভাবিছোঁ এই কৰ্মশালাত অংশগ্ৰহণ কৰা অসমৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক প্ৰায় 40 জন আহিছে, তেওঁলোক উপকৃত হ'ব। আৰু আমি আমাৰ ক্ষুদ্ৰ প্ৰয়াসেৰে যদি ইয়াৰ পৰা কিবা কাৰোবাক উপকাৰ কৰিব পাৰোঁ, সেয়া আমাৰ কষ্ট সাৰ্থক হ'ব বুলি আশা কৰিছোঁ। আৰু আপোনালোক এইখন আমাক সুযোগ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজো যোৰহাট জিলা সমিতিয়ে জন্ম লগ্নৰে পৰা বিভিন্ন বিদ্যায়তনিক কাম কাজ কৰি আছে। এইবোৰৰ ভিতৰত আমি ইতিমধ্যে কেইবাখনো কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আজোৱে দেৱকুমাৰ বৰা সৰণী মিডিয়া ফেলোশ্বিপ প্ৰদান কৰিছোঁ বিগত দিনত। কিন্তু শেহতীয়াকৈ আমি এই বিদ্যায়তনিক কাম কাজৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছোঁ এই বিশেষ কৰ্মশালাখনি গোলকীয় উষ্ণতা বৃদ্ধি আৰু ইয়াৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি। এই কৰ্মশালাখনি আজিৰে পৰা আমাৰ দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব। আজি ইতিমধ্যে উদ্বোধনী অনুষ্ঠান হৈ গৈছে আৰু ইয়াৰ পাছত আমাৰ 3টা টেকনিকেল ছেছন হ'ব। আৰু কাইলৈ আমি যিখিনি প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে, ইতিমধ্যে বিভিন্ন জিলাৰ প্ৰায় 40 জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। কাইলৈ তেওঁলোকক আমি নিমাতী ঘাটলৈ এই কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। নিমাতী ঘাটলৈ নি তেওঁলোকক আমি ক্ষেত্ৰ অধ্যয়নৰ বাবে আমি লৈ যাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।